Hello my dear students, class 11 chemistry প্রথম চ্যাপ্টারটো আলোচনা কৰি আছিলো। আজি এটা ইম্পৰ্টেন্ট টপিক আলোচনা কৰিম, হেতু হৈছে মোলাৰিটিৰ সমীকৰণ। অলৰেডি মোলাৰিটি কাক বলে, মোলাৰিটিৰ একক কি, মোলাৰিটিৰ কনসেপ্টটো কি, হেতু আমি আগৰ ভিডিওটোত আলোচনা কৰিছো। তোমালোকে যদি চোৱা নাই তেনেহলে চাই লবা, বহুত ইম্পৰ্টেন্ট টপিকটো হয়। এতিয়া মোলাৰিটি মানে কি আছিল? মোলাৰিটি দ্ৰব্যৰ মোল ডিভাইড বাই লিটাৰ হিচাপে দ্ৰব্যৰ আয়তন, হেতু আছিল মোলাৰিটি। আৰু মোলাৰিটি ক্যাপিটেল এম এৰে বুজোৱা হয়, ক্যাপিটেল এম। আৰু মোলাৰিটিৰ এককটো মোল পাৰ লিটাৰ, ওকে। সো মোল পাৰ লিটাৰ, অৰ্থাৎ 1 লিটাৰত কিমানখিনি মোল দ্ৰৱিত হৈ আছে তাক মোল পাৰ লিটাৰ বুলি ক'ব পাৰো। আৰু মোল পাৰ লিটাৰক আমি সিম্পলি ক্যাপিটেল এম এৰে বুজোৱা হয়। ক্যাপিটেল এম মানে হৈছে মোল পাৰ লিটাৰ বা মোলাৰিটি, ওকে। এতিয়া যদি আমি ইয়াতে লিখো 0.5 মোলাৰ 0.5 মোলাৰ সোডিয়াম হাইড্ৰক্সাইড সলিউশন, ওকে। সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰব্য বুলি যদি আমি কনসিডার কৰো, এর অৰ্থটো কি হ'ব, ওকে। অর্থাৎ সোডিয়াম হাইড্রক্সাইড দ্ৰব্যৰ ঘারতা কিমান দি আছে 0.5 মোলার, কারণ মোলারিটি হৈছে ঘারতার উলিওয়ার প্রকাশ রাখি বা ঘারতা উলিওয়ার পদ্ধতি বা ঘারতার একক বুলি আমি ক'ব পাৰো। পদাৰ্থৰ ঘারতা এককবোৰ কি কি আছিল? মোল ভগ্নাংশ, মোলারিটি, মোলেলিটি, নিযুতাংশ বা নর্মেলিটি, পার্টস পার মিলিয়ন এইবিলাক আছিল। গতিকে এই কনসেপ্টটো আমি ইয়াতে মোলারিটিৰ লগত যদি আমি কম্পেয়াৰ কৰো, তেনেহলে 0.5 মোলাৰ সোডিয়াম হাইড্ৰক্সাইড দ্ৰব্য, ইয়াৰ অৰ্থটো কি হ'ব পাৰে, ওকে। ইয়াৰ অৰ্থটো আমি প্ৰথমে বুজি পাব লাগিব। এতিয়া চোৱা, 0.5 মোলাৰ সোডিয়াম হাইড্ৰক্সাইড দ্ৰব্য মানে হল 0.5 মোলাৰ মানে হল মোল পার লিটার, ওকে। মোলার মানে হল মোল পার লিটার, অর্থাৎ আমি লিখিব পাৰো 0.5 মোল পার লিটার মানে হৈছে 1 লিটার। পার লিটার মানে হল 1 লিটার, এইটো আমি গম পাও যেনেকৈ কিলোমিটার পার আওয়ার। সাপোজ 10 কিলোমিটার পার আওয়ার 1 ঘন্টা 10 কিলোমিটার, 20 কিলোমিটার পার আওয়ার 1 ঘন্টা 20 কিলোমিটার। ঠিক তেনেকৈ ইয়াতে 0.5 মোল পার লিটার, অর্থাৎ 1 লিটারত 0.5 মোল। অর্থাৎ 0.5 মোলার সোডিয়াম হাইড্রক্সাইড দ্রব্যৰ অর্থ হৈছে 1 লিটার দ্রবত 0.5 মোল সোডিয়াম হাইড্রক্সাইড দ্রবিত হৈ আছে, ওকে। নিশ্চয় বুজি পাইছা? 1 লিটার দ্রবত 0.5 মোল সোডিয়াম হাইড্রক্সাইড দ্রবিত হৈ আছে। এতিয়া কোনো এটা দ্রবক যেতিয়া আমি লঘু কৰো বা পানী যোগ কৰো, তেতিয়া তাৰ মোলারিটিৰ পৰিৱৰ্তন হয়। অৰ্থাৎ সাপোজ এটা দ্রব্য যার মোলারিটি 0.5 মোলার, ওকে। এটা দ্রব্য কনসিডার করা হয়েছে যার মোলারিটি কি 0.5 মোলার, আৰু ইয়ার আয়তন অর্থাৎ পানির পরিমাণ বা আয়তনটো সাপোজ 100 ml, ওকে। নিশ্চয় বুজি পাইছা? 100 ml, এটা 100 ml এর দ্রব্য লোৱা হৈছে যার ঘারতা মোলারিটিত যার ঘারতা কিমান 0.5 মোলার, ওকে। এতিয়া এই দ্রব্যটোক আমি লঘু কৰিছো বা আৰু 100 ml আমি যোগ কৰিছো, ওকে। আৰু 100 ml আমি পানী যোগ কৰিছো। পানী যোগ কৰাৰ লগে লগে ইয়াৰ আয়তনৰ পৰিৱৰ্তন হৈ গল। ইয়াতে 100 ml আছিল আৰু 100 ml যোগ কৰিলো, গতিকে ইয়াৰ ফাইনাল ভলিউমটো অৰ্থাৎ আয়তন কিমান আহিল 200 ml, ওকে। যেহেতু আমি আৰু 100 ml পানী যোগ কৰিছো, পানী যোগ কৰাৰ ফলত তাৰ আয়তন বৃদ্ধি পালে আৰু আয়তনটো কিমান হল 200 ml হৈ গল। এতিয়া এটো আছে প্ৰাথমিক আয়তন লঘু কৰাৰ আগত, অৰ্থাৎ পানী যোগ কৰাৰ আগৰ আয়তন 100 ml। এতিয়া লঘু কৰাৰ পিছত অৰ্থাৎ পানী যোগ কৰাৰ পিছত ইয়াৰ আয়তনটো হৈ গল 200 ml। এতিয়া পানী যোগ কৰাৰ আগত অৰ্থাৎ লঘু কৰাৰ আগত ইয়াৰ মোলারিটি অৰ্থাৎ ঘারতা কিমান আছিল 0.5 মোলার, কিন্তু যেতিয়া আমি 100 ml পানী যোগ কৰিছো বা 200 ml পানী যোগ কৰিছো, তেতিয়া আয়তনৰ বৃদ্ধি পালে বা ভলিউমৰ পৰিৱৰ্তন হল, তেতিয়া তাৰ ঘারতাৰো পৰিৱৰ্তন হ'ব। যেহেতু ইয়াতে 100 ml পানী আছিল, তাতে ঘারতা 0.5 মোলার আছিল, কিন্তু ইয়াতে 200 ml আৰু 100 ml পানী যোগ কৰিছো, নিশ্চয় তাৰ ঘারতাৰ পৰিৱৰ্তন হ'ব, অৰ্থাৎ মোলারিটিৰ পৰিৱৰ্তন হ'ব। এতিয়া মোলারিটিৰ কিমানখিনি পৰিৱৰ্তন হল হেইটো উলিয়াবৰ কাৰণে আমি মোলারিটিৰ সমীকৰণটো ব্যৱহাৰ কৰিম। অৰ্থাৎ মোলারিটিৰ সমীকৰণটো কেতিয়া ব্যৱহাৰ কৰা হয়? যেতিয়া কোনো এটা দ্ৰব্যক ডাইলুট কৰা হয়, অৰ্থাৎ লঘু কৰা হয় বা পানী যোগ কৰি তাৰ আয়তন বৃদ্ধি কৰা হয়, তেতিয়া আমি মোলারিটিৰ সমীকৰণটো ব্যৱহাৰ কৰো, ওকে। সো মোলারিটিৰ সমীকৰণটো এতে মই লিখি দিছো। চোৱা, মোলারিটিৰ সমীকৰণটো হৈছে M1 V1 ইকুৱেল টু
M2 V2 ওকে এইটো হৈছে মোলাৰিটিৰ সমীকৰণ এই মোলাৰিটি সমীকৰণটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা ডাইৰেক্ট কোৱেশ্চন আহে বা এমসিকিউ সুধিব পাৰে ইয়াতে M1 V1 = M2 V2 M1 মানে হৈছে দ্ৰৱৰ মোলাৰিটি V1 মানে হৈছে দ্ৰৱৰ আয়তন M2 মানে হৈছে দ্ৰৱৰ মোলাৰিটি V2 মানে হৈছে দ্ৰৱৰ আয়তন ওকে এতিয়া M1 আৰু M2 দুয়োটা মোলাৰিটি তেনেহলে পাৰ্থক্যটো কি হল M1 হৈছে দ্ৰৱ এটা লঘু কৰা আগত অৰ্থাৎ প্ৰথম অৱস্থাৰ যিখিনি ঘাৰতা বা মোলাৰিটি হেতু M1 আৰু M2 হৈছে যেতিয়া আমি পানী মিক্স কৰিছো যেনেকৈ ইয়াতে 100 ml পানী মিক্স কৰিছিলো পানী মিক্স কৰাৰ পিছত বা লঘু কৰাৰ পিছত তাৰ যেটো ফাইনাল দ্ৰব্য পালো সেই দ্ৰব্যটো মোলাৰিটি বা ঘাৰতা হৈছে M2 আৰু V1 হৈছে লঘু কৰা আগৰ যিখিনি আয়তন আছিল V1 যেনেকৈ 100 ml আৰু V2 মানে হৈছে লঘু কৰাৰ পিছত দ্ৰব্যৰ আয়তন যেনেকৈ আৰু 100 ml যোগ কৰি 200 ml পাইছো ওকে গতে M1 V1 = M2 V2 M1 V1 এইখিনি হৈছে বিফৰ ডাইলুশন অৰ্থাৎ লঘু কৰাৰ আগত ওকে এইটো তোমালোকে লিখি লব পৰা লঘু কৰাৰ আগত ওকে এই ৰাখিটো হৈছে লঘু কৰাৰ আগত আৰু এই ৰাখিটো হৈছে লঘু কৰাৰ পিছত ওকে অৰ্থাৎ পানী যোগ কৰাৰ পিছত লঘু মানে পানী যোগ কৰা ওকে সো লঘু কৰাৰ পিছত ওকে লঘু কৰাৰ আগত M1 V1 আৰু লঘু কৰাৰ পাছত M2 V2 এইটো হৈছে আমাৰ মোলাৰিটিৰ সমীকৰণ এতিয়া ফাইনাল দ্ৰব্যটোৰ মোলাৰিটি বা আয়তন যদি আমি নিৰ্ণয় কৰিব লাগে তেনেহলে কি কৰিব লাগিব এই সমীকৰণটো আমি ব্যৱহাৰ কৰিব লাগিব সো ইয়াতে M1 V1 = M2 V2 এইটো হল আমাৰ মোলাৰিটি সমীকৰণ ইয়াৰ পৰা আমি M2 V2 টো বাওপক্ষত আনো M2 V2 = M1 V1 টো সপক্ষত লৈ ললো কাৰণ M2 ৰ মানটো উলিয়াম অতিকে M2 = M1 V1 / V2 কাৰণ M2 ৰ লগত V2 পূৰণ হফালে গলে কি হ'ব কাৰণ এই M2 হৈছে ফাইনাল দ্ৰব্যটো অৰ্থাৎ লঘু কৰাৰ পিছত দ্ৰব্যটো মোলাৰিটি M2 = M1 V1 / V2 অৰ্থাৎ এইটো সমীকৰণ বা এইটো মেইন সমীকৰণ তাৰে পৰা আমি অলপ সিম্পলিফিকেশন কৰিছো সৰলীকৰণ কৰিছো কৰাৰ পিছত আমি M2 পাইছো আৰু M2 হৈছে যেটো লঘু কৰাৰ পিছত ফাইনাল যেটো দ্ৰব্য প্ৰাপ্ত দ্ৰব্য সেই দ্ৰব্যটো মোলাৰিটি বা ঘাৰতা M2 এতিয়া ইয়াৰ ভিতৰত যদি M1 ৰ মান দিয়া থাকে B1 ৰ মান দিয়া থাকে B2 ৰ মান দিয়া থাকে এই সমীকৰণৰ পৰা আমি M2 ৰ মান উলিয়াব পাৰো বহুত ইম্পৰ্টেন্ট হয় এইটো সমীকৰণ তোমালোকে প্ৰেক্টিস কৰিবা এতিয়া এইটো সমীকৰণৰ লগত জড়িত এটা প্ৰশ্ন আমি আলোচনা কৰিম সো ইয়াতে এটা ইম্পৰ্টেন্ট প্ৰশ্ন এতে আনিছো অৰ্থাৎ এইটো প্ৰশ্ন সমাধান কৰিলে কনসেপ্টটা একেবাৰে ক্লিয়াৰ হৈ আহিব সো 0.5 মোল ঘাৰতাৰ 200 ml সোডিয়াম হাইড্ৰক্সাইড দ্ৰব্য এটাক 300 ml লৈ কি কৰা হৈছে লঘু কৰা হৈছে অৰ্থাৎ পানী মিক্স কৰি আয়তনটো বৃদ্ধি কৰা হৈছে প্ৰাপ্ত দ্ৰব্যটোৰ মোলাৰিটি কিমান অৰ্থাৎ লঘু কৰাৰ পিছত যেটো আমি দ্ৰব্য পালো বা ফাইনাল দ্ৰব্যটো সেই ফাইনাল দ্ৰব্য বা প্ৰাপ্ত দ্ৰব্যটোৰ মোলাৰিটি কিমান হ'ব উলিয়াব লাগে ওকে ইয়াতে কি দিয়া আছে হেতু আমি প্ৰথমে লিখি লম given দিয়া আছে M1 অৰ্থাৎ লঘু কৰা আগৰ যেটো মোলাৰিটি 0.5 মোলাৰ ওকে 0.5 মোলাৰ এটো দিয়া আছে তাৰ পিছত V1 আয়তন কিমান দিয়া আছে 200 ওকে আয়তন কিমান দিয়া আছে 200 এতিয়া তাৰ পিছত V2 এটো 300 ml V2 মান কিমান দিয়া আছে 300 আৰু M2 এটো হোৱাট অৰ্থাৎ M2 আমাক উলিয়াব লাগে ওকে নিশ্চয় বুজি পাইছা M1 ৰ মান 0.5 মোলাৰ V1 অৰ্থাৎ লঘু কৰা আগৰ আয়তন 200 ml আৰু V2 লঘু কৰাৰ পিছৰ আয়তন 300 ml তেনেহলে প্ৰাপ্ত দ্ৰব্যটো মোলাৰিটি অৰ্থাৎ M2 উলিয়াব লাগে ডাটা বিলাক পালো গতিকে আমি এইটো সমীকৰণ আমি ব্যৱহাৰ কৰিম M1 V1 = M2 V2 ওকে এতিয়া we know M1 V1 = M2 V2 okay implies M2 = M1 V1 / V2 okay জাস্ট এনেকৈ লিখি লিলো অলৰেডি এটা আলোচনা কৰিছো অৰ্থাৎ ডাইৰেক্ট তোমালোকে এটো লিখিব পাৰা
বা এইটো মনত নাথাকে m1 v1 = m2 v2 এইটো মলাৰিটিৰ সমীকৰণ বুলি কোৱা হয় গতি এইটো সমীকৰণে আমি ব্যৱহাৰ কৰি মলাৰিটিটো উলিয়াম ওকে এতিয়া জাস্ট ভ্যালুবিলাক বহুৱাই দিলে হৈ গ'ল ওকে m1 ৰ মান কিমান দি আছে 0.5 এতে কি আছে ইনটু v1 ৰ মান কিমান দি আছে 200 ওকে আৰু v2 ৰ মান কিমান দি আছে 300 ওকে এতিয়া এইটো আমি সিম্পলিফাই কৰিব লাগিব 0 0 ক্যান্সেল গল 0 0 ক্যান্সেল গল so 0.5 into 2 so 0.5 into 2 কিমান আহিব 10 10 আহিব দুৰ লগত 5 পূৰণ কৰিলে 10 হয় আৰু ইয়াতে এক ঘৰ আগত দশমিক আছে গতি 1.0 আৰু তলত কিমান আছে 3 ওকে so 1.0 মানে 1/3 1.0 মানে 1 so 1/3 এতে 1/3 আমি ডিভাইড কৰিব লাগিব 1 আমি 3 ৰে ডিভাইড কৰিম ওকে so 0. ইয়াতে কি আহিব 0 আহিব 3 3 গুণ কিমান আহিব 9 1 0 আহিব 3 3 গুণ কিমান আহিব 9 আহিব 1 গতি 0.33 এনেকৈ গৈ থাকিব 0.33 ওকে গতিকে মলাৰিটিটো কিমান পালো 0.33 মোলাৰ therefore प्राप्त द्रव्यটোৰ মোলাৰিটি বা নির্ণয় মোলারিটি নির্ণয় দ্রব্যটোৰ মোলারিটি 0.33 মোলার ওকে গতিকে এনেকৈ তোমালোকে এই মোলারিটিৰ সমীকৰণটো ব্যৱহাৰ কৰি प्राप्त দ্ৰব্যটো বা লঘু কৰা পিছত দ্ৰব্যটোৰ মোলারিটি উলিয়াব পাৰিবা